BPF long live! Hagrama Mohilare Jindabad! Hagrama Mohilare Jindabad! Saran Bara Jindabad! Saran Bara Jindabad! Nangalo Sabi Bhut Diyo! Nangalo Sabi Bhut Diyo! ধন্যবাদ আপনারা ইমান আমিও আছো ইফালে খুব সুন্দর অনুষ্ঠান হয়েছে আজি ওদালগুৰি জিলা কোচ ৰাজবংশী জনগোষ্ঠী চেল আৰু ৰৌতা কি ক'ব ব্লক দুয়ো মিলাই যৌথভাৱে এটা অনুষ্ঠান পাতিছে ৰৌতা সমষ্টিৰ অধীনত 33খন চুবা আছে 33খন চুবাৰ দুটামান না তিনিটা চুবা কিবা এটা অসুবিধাত বোলে আহিব পৰা নাই তেখেতসকলেও আহিব লগা আছিলে গোটেইখিনি আহিছে প্ৰতিনিধি হিচাপে প্ৰতিটো গাঁৱৰ পৰা 10-15 জনকে আহিছে খুব সুন্দৰ মিটিং হ'ল আজি জনগোষ্ঠীৰ যিসকল আগতে মানে আকাশো কাম কৰিছিল বা প্ৰাক্তন তেনেকুৱা বিষয়ববীয়াসকল আছিল তেখেতসকলে এইবাৰ BPFৰ যি জনগোষ্ঠী চেল ইয়াত নেতৃত্ব দিছে তেখেতসকলৰ ৰাইজৰ যথেষ্ট বিশ্বাস আছে আৰু এই চেলটো ইতিমধ্যে আমাৰ দলৰ মুৰব্বীক এটা কি কয় দাবী চনত দিছে আৰু দাবী চনতে বিশেষ কৰি জনগোষ্ঠী সমস্যা তাৰ বাদে আমাৰ যিখিনি মৌলিক সমস্যা মাটিবাৰী তাৰপিছত কিছুমান ব্যক্তিগত সমস্যা আৰু কলা সংস্কৃতি পৰম্পৰা এইবিলাক লৈ এইখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰস্তাৱ আছিলে এইখিনি BPF দলে একেবাৰে মানে নিষ্ঠাৰে কৈছে এইবাৰ সব কৰি দিব ইতিমধ্যে কৰা BPF দলৰ উদাহৰণ আছেই সোৱা চৰকাৰতে BPF দলে মানে যেতিয়া 6 জনগোষ্ঠীক এষ্টিকৰণ কৰাৰ ক্ষেত্ৰত যেতিয়া আমাৰ অসমত এটা হেৰি চলিছিল এই সময়তে BTC চৰকাৰে তেতিয়া BPFৰ আছিল ভাগ্ৰাম মল্লিক ডাঙৰীয়া স্পষ্টকৈ কৈছে ইয়াত আমাৰ আপত্তি নাই বেলেগত যদি আপত্তি আছে আমাৰ ক'বলগীয়া নাই বেলেগত যদি দিব নোৱাৰে তথাপিও BTDৰ ভিতৰত 6 জনগোষ্ঠীৰ ভিতৰতে আমাৰ দুটাহে আছে এইটো হ'ল আদিবাসী আৰু কোচ ৰাজবংশী তেখেতসকলক এষ্টিকৰণ কৰক আমাৰ ক'বলগীয়া নাই আৰু কথা যেনেকৈ কাম তেখেতে BTC চৰকাৰৰ পৰা লিখিত আকাৰেও NOC দিছিল তো এইখিনি আমাৰ উদাহৰণ আছে আৰু এতিয়া মাটিবাৰী সমস্যা তেওঁলোকৰ কলা সংস্কৃতি পৰম্পৰা ঐতিহ্য এইখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এইবাৰ প্ৰস্তাৱ লৈছে ভাষাটো জীয়াই ৰখাৰ কাৰণে BPF দলে যি দাবী কৰিছে এইটো মানিছে তো হিচাপে এইবাৰ ৰাইজে বিশ্বাসত লৈছে আৰু আমাৰ যিসকল নেতৃত্ব দিছে তেখেতসকলৰ ওপৰত খুব বিশ্বাস লৈ পেলাই আগবাঢ়ি আহিছে আৰু এইবাৰ আমি দেখা পাইছোঁ কিজানি 100ৰ ভিতৰত 90% কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে এইবাৰ BPF দলক ভোট দিব এইটো ওলাই যাব আমাৰতো BPF স্পষ্ট দিলে দিব পাৰে কিন্তু ইলেকশ্যন ঘোষণাটো ৰখি আছে শুনি আছোঁ 23 তাৰিখত দিব তাৰ আগে আগে চাগে ওলাই যাব BPF এইটো দলহে বেছি জানিব মোতকৈ মই নাজানো শুনিছে বোলে চৰ্চা চলিছে দলে যি কৰিব এইটোৱে হ'ব মোৰ তৰফৰ পৰা মই বিধায়ক হিচাপে খেলিব লগা নাই কিন্তু দলৰ স্বাৰ্থত যদি মোক দলৰ মুৰব্বীয়ে কয় দলে সিদ্ধান্ত লয় তেতিয়াতো খেলিব লাগিব স্থানীয় যিগৰাকী পাৰিষদ নীলোৎ চৌধুৰীয়ে আপোনাক আজি প্ৰত্যাহ্বান জনাইছে আৰু কৈছে যে আপুনি ৰৌতা সমষ্টিত কি কাম কৰিছে আপোনাক দেখুৱাই দিব কৈছে এটা মাত্ৰ ফলক দেখুৱাব এইটো আপোনালোকে দেখাই দিয়ক তুলি পেলাই মেলা আছে গাঁৱে গাঁৱে মেলা ফলক আছে ৰৌতা সমষ্টিত কি আছে কি নাই আপোনালোকে চাব মই এটা হিচাপ দিলে মইহে তল পৰি যাম মানে ইমানেই আছে মানে কৈ যিহেতু শেষ কৰিব নোৱাৰিম তাৰ কাৰণে মই নকওঁ মেলা আছে আপোনালোকে দেখিব ৰাইজে গম পাব হয়নে নহয় ৰাইজে জানিব তেখেতৰতো চিন্তা কৰক আগতে ৰৌতা সমষ্টিৰ পৰা আপোনাৰ নামটো যদি চৰ্চা চলিছে বুলি ক'ব পাৰে এইটো দলে জানিব বুলি কৈছে নহয় দলে জানিব হা এইবাৰতো মই কোৱাটো নক'ম UPPLৰ কৰ্মীসকলে আমাক বহুত সহায় কৰি আছে তো UPPLৰ কৰ্মীসকলে কৈছে যোৱাবাৰ নীলোদে 20,000 ভোট পাইছিল এইবাৰ বোলে আধাই কাটা যাব মানে আধাটো নাপায় মানে বড়োবিলাকৰ 70% ভোট পাইছিল এইবাৰ উল্টা হৈছে 60% বড়োই BPFক ভোট দিব তেখেতে 20-30 পাব যোৱাবাৰ মুছলিম জনগোষ্ঠীয়ে তেখেতক 30-40 হ'লেও দিছিল এইবাৰ মুছলিম জনগোষ্ঠীৰ প্ৰায় ক'বলৈ গ'লে 5% নিদিয়ে তেখেতক আৰু বাকী আদাৰ যিখিনি পদ আছে এইবিলাকত তেখেতে নাপায় তো এইটো চাব গ'লে তেখেতসকলৰ দলৰ কৰ্মীসকলে যি কৈছে 10-12 হাজাৰ ইমানে পাব আৰু 10-12 হাজাৰ পালেতো দেখোন কণ্টেষ্টে নাই 70 হাজাৰ পলিং হ'ব ইয়াতে ৰৌতাত তো আমাৰ ভোটটো 50ৰ অধিক থাকি যাব বিজেপি কি হ'ব হা বিজেপি তো শুনি আছোঁ ইয়াত মানে
25খনে খেলিবতো বিজেপি তো ইয়াত ৰৌতাত চাগে সিদ্ধান্ত হোৱাই নাই তেওঁলোক খেলিব নেখেলিবি সমালোচনা কৰিছিল এইজন ব্যক্তি আজি তেখেতে ক'ব বিচাৰে যে বহুত উন্নয়ন কৰিছে সকলৰ কাৰণে কাম কৰিব তেখেতে কিন্তু আজিলৈকে হাগ্ৰামাৰ নিচিনা হাওক তেখেতে কটাব পৰা নাই তেখেতৰ চৰকাৰৰ দিনত কোচ ৰাজবংশীসকলক এষ্টিকৰণ কৰাৰ ক্ষেত্ৰত এই UPPL চৰকাৰৰ কোনো আপত্তি নাই বুলি তেখেতে আজিও ক'ব পৰা নাই পাৰিছে জানো ৰাইজসকল ক'ব পৰা নাই তেখেতসকলে আৰু এই NOCৰ মূল্য যে কিমান অলপ আগত যতীন ৰাজবংশী ডাঙৰীয়া কৈছে মানুহে ক'ব পাৰে এইটো কি আৰু NOC দিছে আৰু এনে ট্ৰাইবেলটো কোনে দিব দিল্লী গভৰ্ণমেণ্টহে দিব অসম চৰকাৰহে দিব হাগ্ৰামাৰ NOC দিনে কি যায় এনেকুৱা কোৱা ব্যক্তিও আছে কিন্তু এই NOCৰ মূল্য যে কিমান যতীন ৰাজবংশী ডাঙৰীয়া অলপ আগত কোৱা নাই জানো কাৰ্বি আংলঙৰ বড়োসকলক নৰেন্দ্ৰ মোদী ডাঙৰীয়াও ST হ'ব লাগে বুলি কৈছে মনমোহন সিং ডাঙৰীয়াও ST হ'ব লাগে বুলি কৈছে আৰু তেতিয়া আমাৰ কোন আছিলে অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াও তেখেতেও কৈছিল যে কাৰ্বি আংলঙৰ বড়োসকলক ST কৰিব লাগে আপোনালোকে চাগে গমে নাপায় আপোনালোকে চাগে গমে নাপায় বড়োসকল যে কত জেনেৰেল হৈ আছে অসমতে আপোনালোকে চাগে গম নাপায় না আজি নতুন কথা শুনিছে চাগে বড়ো মানে ট্ৰাইবেল সবেই জানে কিন্তু বড়ো মানুহ যে কাৰ্বি আংলং আৰু ডিমা হাছাও ট্ৰাইবেল নহয় আপোনালোকে আজি কথা শুনিছে মোদী ডাঙৰীয়া মনমোহন সিং ডাঙৰীয়া অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া ST হ'ব লাগে বুলি লিখি দিয়াৰ সত্ত্বেও কাৰ্বি আংলঙৰ যি প্ৰশাসন তেওঁলোকৰ চৰকাৰে NOC নিদিয়াৰ বাবে বড়োসকলক এতিয়াও ST কৰিব পৰা নাই ইয়াৰ পৰা আপোনালোকে আন্দাজ কৰক হাগ্ৰামা মূলে ডাঙৰীয়া প্ৰেৰণ কৰা এই কাগজৰ কিমান মূল্য আছে আৰু হাগ্ৰামা মূলে ডাঙৰীয়া এতিয়াও কৈছে যদি এই কাগজটো ৰিনিউ কৰিব লাগে নতুন লাগে মই কৰি দিম মোৰ চৰকাৰটো আহিব দিয়ক এতিয়াও কৈছে আমাৰ ইয়াৰ সিদ্ধান্ত হেৰি থাকিব একেই থাকিব ইয়াৰ কোনো হলনি নহয় বুলি কৈছে তো এইখিনি ইতিমধ্যে আমি লৈ থৈছো হাগ্ৰামা মূলে ডাঙৰীয়া কৈছে এইবাৰ যে 40টা সমষ্টিৰ ভিতৰত যাতে সকলো জনগোষ্ঠীৰ পৰা এটা নহয় এটা মানে জনপ্ৰতিনিধি আহিব পাৰে ইয়াৰ ব্যৱস্থা আমি কৰিম বুলি কৈছে ইতিমধ্যে আগতো কৰি আহিছে কোচ ৰাজবংশী ভাইসকলৰ পৰা কোনো এটা জিকি অহা নাছিল এই সময়ত আমি নীৰেন ৰায় ডাঙৰীয়া নহয় এবাৰ না দুবাৰ তেখেতক কি কয় নমিনেটেড হিচাপে লৈ আহি তেখেতক EMO পাতিছিল এইবাৰো কৈছে ইলেক্টেড হ'ব পাৰে বা নন ইলেক্টেডো হ'ব পাৰে তথাপিও প্ৰতিনিধি আমি সকলো জনগোষ্ঠীৰ পৰা লৈ আহিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে হয় না নহয় এইটো কিহৰ কাৰণে কৈছে অলপ আগত যে ক'লো মই সম অধিকাৰ ইয়াৰ কাৰণে কৈছে আৰু তেখেতে কৈছে সকলো জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা সংস্কৃতি হাক পোছাক ভাষা এইখিনি সংৰক্ষণ কৰিবৰ কাৰণে এইখিনি মানে ডেভেলপ কৰিবৰ কাৰণে আপলিপমেণ্ট কৰিবৰ কাৰণে চৰকাৰে যি ধৰণে কাম কৰিব লাগে সকলোখিনি কৰিব এইবিলাক কাম আৰু চেলৰ দ্বাৰাই কৰা হ'ব বুলি তেখেতে ইতিমধ্যে কৈছে চেলৰ দ্বাৰাই কৰা হ'ব বুলি তেখেতে কৈছে যে এইবিলাক কাম চেলৰ দ্বাৰাই কৰা হ'ব আৰু সকলো জনগোষ্ঠীৰ যি এটা উৎসৱ যিটো উৎসৱ নাকি জনগোষ্ঠীটোৱে পালন কৰে সকলো জনগোষ্ঠী যিমান আছে এই জনগোষ্ঠীৰ এটা এটা উৎসৱ যিটো নাকি বাছি দিয়ে জনগোষ্ঠীয়ে এই উৎসৱটো BTC চৰকাৰখনে টকা পইচা দি এই জনগোষ্ঠীৰ তৰফৰ পৰা কমিটি বনাই দি পেলাই চৰকাৰীভাৱে উৎসৱটো উদযাপন কৰি দিয়াৰ দায়িত্বটো ল'ম বুলি তেখেতে কৈছে তো এইখিনি দায়িত্ব লৈছে তেখেতে এই ডাঙৰ ডাঙৰ তিনিটা ইতিমধ্যে লৈছে তাৰ বাদে সৰু সুৰাটো আছে সৰু সুৰা বহুত আছে চেলে দাবী চনদত তেওঁলোকে প্ৰকাশ কৰিছে তাৰ বাদেও আমাৰ যিখিনি সমস্যা মাটিবাৰীৰ সমস্যাটো সবৰে সমস্যা এতিয়া মই কৈছোৱে হাগ্ৰামা মূলে ডাঙৰীয়া কৈছে যে এইবাৰ মই মাটিবাৰীৰ কাম শেষ কৰি দিম আৰু মাটিবাৰীক লৈ কাকোৰে মই ৰাজনীতি কৰিবৰ কাৰণে সুযোগ নিদিম তেখেতে কৈছে কি আইন আছে মোক বুজাওক গোটাই আইন বুজাওক এই সমস্যাৰ মই জীয়াই নাৰাখো যেনেকৈ অসমত বিদেশী খেদা যি ইছ্যু
বিদেশী ইস্যুটো লৈ পেলাই প্ৰায় 50-60 বছৰ যেহেতু ৰাজনীতি চলাই আহিল মই এনেকুৱা হ'বলৈ নিদিওঁ বুলি কৈছে তেখেতে এইবাৰে মাটিৰ ইস্যু শেষ হ'ব লাগে তাৰমানে সকলোকে মাটিৰ অধিকাৰ দিয়া মাটিৰ পাত্তা দিয়া ব্যৱস্থাটো মই কৰিম বুলি কৈছে তেখেতে এইবাৰ কি দেখিলো আমি যোৱাবাৰতো প্ৰমোদ বড়ো ডাঙৰীয়া বিজেপি দল একেলগে চৰকাৰ কৰি তেওঁলোকৰ মাটিটোৱেতো মূল ইস্যু আছিল আমি কি দেখিলো মাটি পাত্তা দিয়াৰ নামত আমি উচ্ছেদ দেখিলো মাটি পাত্তা দৌৰাৰ নামত কি দেখিলো পুৰা তেওঁলোকৰ লুণ্ঠন যোনে যোনে উদালগুৰি গৈছে গম পাইছে এক বিঘা মাটি আপুনি এলটমেণ্ট ল'বলৈ গ'লেও 30,000-40,000 টকা ঘোষ দিবলগীয়া হৈছে এছডিচি অফিচত তাৰ পৰা পাৰ হৈ কোকৰাঝাৰ গ'লে আকৌ খুজিব আপোনালোকক 1947 চনৰ কাগজ দিয়ক 1961 চনৰ কাগজ দিয়ক 1971 চনৰ কাগজ দিয়ক তো ক'ত নকৰিল প্ৰমোদ বড়োই মাটিৰ কাম হয় না নহয় হাগ্ৰামে মহিলা ডাঙৰীয়া কৈছে 2003 ফেব্ৰুৱাৰীত বিটিচি হৈছে এই বিটিচি হোৱাৰ আগলৈকে যিসকলে আছিল সকলোই বিটিচিৰ বাসিন্দা হ'ব আৰু এই অনুপাতে 2005 চনটো কি কয় বৰ্ষ হিচাপে কি বৰ্ষ বুলি কয় এইটো ভিত্তি বৰ্ষ হিচাপে লৈ পেলাই মাটি পাত্তা দিয়াৰ ব্যৱস্থা কৰিম জৰীপৰ যোগেদি বুলি তেখেতে কৈছে